বাল্লিগু আন্নি ওয়ালাউ আয়া, বাল্লাগা ইউবাল্লিগু বাল্লিগান বা মানা তাবলিগ করনা। চাব আল্লাহু আকবার। তাবলিগ বৰি বিস্তাৰ লৈ কেনে মছজিদে মছজিদে ঘূৰাৰ নামে একলাই নহয়। আপুনি মই যিটো ভাল কথা জানো আনক কোৱা, বেয়াৰ পৰাই দূৰত ৰখা, তাৰ নামে তাবলিগ। ভালৰ দাৱাত দিয়া, বেয়াৰ পৰা দূৰত ৰখা। কিন্তু আপুনি মই ভালৰ দাৱাত দিম কেতিয়া, বেয়াৰ পৰা বিৰত কেতিয়া ৰাখিম, যেতিয়া আমি শিকিম। সেইকাৰণে আমাৰ বুজুৰ্গসকলে এটা লাইন দিছে, এটা তৰিকা দিছে ধুনীয়াকৈ। মাহত 3 দিন লগোৱা, চিল্লা লগোৱা। আলহামদুলিল্লাহ, ইনশাআল্লাহ জৰুৰ 10 দিন লগোৱা, 3 দিন লগোৱা। এতিয়া পূজাৰ বন্ধ আহিছে, আমাৰ বহুত ষ্টুডেণ্টবিলাকে ছুটি পাব। এই পূজাৰ বন্ধৰ সময়ত কি কৰিব লাগে, বাপেকবিলাকৰ কৰ্তব্য, বাচা পূজাৰ বন্ধ এসপ্তাহ পাইছা, 5 দিন 6 দিন পাইছা, 3 দিন জামাতত গুচি যাচোন। মোৰ কলিজাৰ ভাই, এই জামাতৰ বৰকতত আজি চিনেমা কৰা হিৰো যিজনে নেকি এনি টাইম বেয়া কামতে হওক গান গজত লিপ্ত হৈছিল, সেই মানুহ আজি দাৱাতে তবলিগৰ বৰকতত নবীৰ সুন্নত ৰাখি কেনে আল্লাহ আল্লাহ, যি মানুহৰ হাতত শৰাবৰ বটল আছিল আজি দাৱাতে তবলিগৰ বৰকতত আজি তসবিহ আহি গৈছে। যি মানুহে নামাজ চিনি পোৱা নাছিল আজি নামাজ পঢ়নেৱালা বনি গৈছে। যি মানুহে নেকি মা বাবা বুজি পোৱা নাছিল, জাকাত কেনেকুৱাকৈ দিয়ে বুজি পোৱা নাছিল, আলিম উলুমাৰ কদৰ বুজি পোৱা নাছিল, সেই মানুহে আজি দাৱাতে তবলিগৰ লগত জড়িত হোৱাৰ পিছত আল্লাহৰ নবীৰ হাদিছ পঢ়িছে, ক্বালা ৰাসূলুল্লাহ ক্বালা আল্লাহু তাআলা, উলুমাসকলৰ লগত বহিছে, আল্লাহৰ ঘৰত ইবাদত কৰিছে, দিল নৰম হৈছে, ইলিম শিকিছে, আজি আমল কৰি আছে। মই গুজাৰিছ কৰোঁ, যেতিয়া নেকি এটা ল'ৰা মদ ভাং ড্ৰাগছ খায় একেবাৰে বেয়া হৈ যায়, লাষ্ট ফিনিচিং ৰাস্তা বেলেগ নাপায়, ৰিহাবখানাৰ পৰাও ভাল নহয়, ৰিহাবখানাৰ পৰা আহি কেনেও আকৌ ক'ব হুজুৰ গৰু বিক্ৰী কৰিব লাগে, ছাগাল বিক্ৰী কৰি চব কৰিম, ছাগলী গৰু চৰাই হাঁহ চব বিক্ৰী কৰিম, কিন্তু মোৰ বেটাটোক কিবাকে 4 মাহ জামাতত লৈ যাক আপুনি। তো বুজি পোৱা যায় মানুহ বনোৱা 1 নম্বৰ বস্তু, মানুহ বনোৱা 1 নম্বৰ লাইন দাৱাতে তবলিগ। সৰু বাচ্চা মাদ্ৰাছা, সৰু বাচ্চা তাৰ কাৰণে মাদ্ৰাছা, ডাঙৰ হৈ গৈছে এতিয়া আপুনি মই মাদ্ৰাছাত যাব লাজ লাগে, লাজ কৰিব লগা কথা নাছিল, কিন্তু লাজ লাগে, বেয়া লাগে। কিন্তু আপোনাৰ মোৰ কাৰণে দাৱাতে তবলিগ, দাৱাতে তবলিগ এটা এনেকুৱা এটা মাদ্ৰাছাত আমাৰ মোবাইলত সময় লগাই দিছোঁ, আপুনি মই ঘণ্টা ঘণ্টা দুনিয়াৰ বেবিচাৰি কথাত লগাই দিছোঁ, দোকানৰ সন্মুখত লগাই দিছোঁ। মোৰ কলিজাৰ ভাই, এটা সময় আহিব চকু মেল খাই থাকিব, জবানেদি মোৰ কথা ক'ব নোৱাৰিম, চাই থাকিম, হাতেদি ইচাৰা দিম, আৰু অন্তিম সময়ত আপোনাৰ মোৰ গুচি যাব, এই দুনিয়াৰ পৰা গুচি যাম, আপোনাক মোক থৈ আহিব। সেইটো সময়ত যদি ক'বলৈ নামাজ পঢ়িব লাগিছিল, নহয়। বহুতো বুঢ়া মানুহ দেখা যায়, কান্দে আমাক দেখা পালি, বাপিয়ে বাচাত যোৱা কৰবিয়ে, বুঢ়া হ'লোঁ মছজিদত যাবাও নৰোঁ, দেখা জিন্দগীটো বৰ এনেকৈ ক'ব, বৰ দুখ লাগে। এতিয়া বুঢ়া হোৱাৰ পিছত আফচোচ কৰিলে কি হ'ব, ডেকা থাকাওঁতে লেবেল দি পেলাই পাৱাৰ দি ঘুচিলি, মোৰ সমান কোন আছে ইয়াতে, ময়েইছোঁ নাই। মোৰ কলিজাৰ ভাই, আল্লাহ এইটো বস্তু নিবিচাৰে। আল্লাহ কৈছে বান্দা দুনিয়াত যৌৱন বয়স তুমি ক'ত কটালা, আল্লাহ সুধিব কায়ামতৰ দিনাই, যৌৱন বয়সটো তুমি ক'ত কটালা। সেইকাৰণে যিটো নৌজৱান ইয়ং ষ্ট্ৰং যিটো দেহা, ইয়ং যিবিলাক আছে আমাৰ নৌজৱানসকলক চবতে বিচাৰে, পুলিচত নৌজৱান, আৰ্মিত নৌজৱান, য'তেই লাগে চব কামতে নৌজৱান। 60 বছৰ হোৱাৰ পিছত মেডিকেল কাম নাই, আকৌ কাম নাই, তো নৌজवानों বিচাৰে। তো আল্লাহও কয় বান্দা নৌজवानों ইবাদত পত্থরকে লাকির বন যাতে। গতিকে জৱানী যিটো ইবাদত, এই যৌৱন বয়সৰ ইবাদত বহুত দামী ইবাদত। কাৰণ যৌৱন বয়সত বেয়া কাম কৰিব ইচ্ছা যাব, মদ খাব ইচ্ছা যাব, ভাং খাব ইচ্ছা যাব, জুৱা খেলিব ইচ্ছা যাব, সব কৰিব ইচ্ছা যাব। তাৰ পিছতো যেতিয়া সব বস্তু বাদ দি কেনে মই আল্লাহৰ আগত আলহামদুলিল্লাহি ৰাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন আল্লাহর গুণাবলী বর্ণনা কৰিছো, আল্লাহর গুণাবলী বর্ণনা কৰিছো। এইবাৰ দোয়া কৰিম ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। হে আল্লাহ মই আপোনাৰে ইবাদত কৰোঁ, আপোনাৰ পৰা সহায় বিচাৰোঁ। আল্লাহ কৈছে ইস্তাঈনু বিস-সাবরি ওয়াস-সালাহ, ইয়া আইয়ুহাল্লাযীনা আমানু ইস্তাঈনু বিস-সাবরি ওয়াস-সালাহ। ইস্তিআনাত চাহো, মদত বিচাৰা তুমি কাৰ পৰা? আল্লাহৰ পৰা। কিহৰ মাধ্যমত দ্বাৰাই? দুটা বস্তু, নামাজ আর সবর কে জরিয়ে से। সবুর ধৈৰ্যৰ দ্বাৰা আৰু নামাজৰ দ্বাৰা তুমি আল্লাহৰ পৰা সহায় বিচাৰা। আজি যদি মই ইয়াতে দোয়া কৰোঁ, যদি মই 20 মিনিট দোয়া কৰোঁ, পিছফালৰ পৰাই কেইটামান এনেকুৱা হৈ যাব তাৰমানে শেষ কৰিব লাগে এনেকৈ। আকৌ যদি
500 টকা এটা ধাৰত লাগে এজন মানুহ ঘৰত ৰাতিপুৱা যায় সেইজন হুজুৰ মোক 5000 টকা এটা লাগিছিল 500 টকা এটা লাগিছিল সেইজন মানুহ উঠি পেচাব পাখানা কৰি গা মুখ ধুই কেনে দিব 3 ঘণ্টা বহিবৰ কাৰণে সময় হয় যিজন নেকি বাদশাহ যে বাদশাহ মালিকুল মালিক হয় কুল কায়নাতৰ মালিক হয় আল্লাহ হয় সেইজন আল্লাহৰ ওচৰত হাতখান পুতি ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি শেষ আল্লাহর ওচৰত হাত উঠাবার আপোনাৰ মোৰ সময় নাই এটা সময়ত দেখিছিল আমাৰ বাবাহঁতে যেতিয়া হাত উঠাই কান্দি কান্দি চকুৰ পানী দি কোলা জিকি যায় আৰু আজিৰ জামানাত ৰব্বানা যালামনা আনফুসানা ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও আৰু যদি বেছি দীঘল কৰোঁ ডেকা গীটাৰে কা উঠে ডেকা গীটাৰ কা উঠে চবুতে তেনেকুৱা ইয়াতে যদি আছে প্ৰায় বয়সস্থ মানুহ ডেকাকেইটা বাহিৰত ঘূৰি থকা দেখা পাব ডেকাকেইটা বাহিৰত ঘূৰি থকা আজি কিন্তু এখন জান্নাতৰ বাগিচা আছিল ইয়াতে নাহে ফাংচন যদি হ'ল হয় প্ৰথমতে কৈছোঁ ইয়াতে চব ডেকাবিলাক জমা হৈ থাকিল হয় ইয়াতে ডেন্স মাৰি থাকিল হয় ইয়াতে ফাংচন যদি হ'ল হয় মোবাইল লৈ এনেকৈ জপিয়াই থাকিল হয় কিন্তু আজি বাহিৰত কাৰণ সিহঁতক এনেকুৱা চৈতানে থালামুৰি দিছি সেই থালামুৰিত মাথা ঘূৰাইছি আৰু মাথা ঘূৰোৱাৰ কাৰণে বাহিৰে ঘূৰি আছে ভিতৰত আহিব পৰা নাই মই গুজাৰিছ কৰোঁ মোৰ ডেকা নজোৱানসকলক কোৰআন শৰীফত আল্লাহ তাআলা কৈছে জিন্দাৰ কাৰণে মুৰ্দাৰ কাৰণে নহয় আলিফ লাম মিম যালিকাল কিতাবুল লা রাইবা ফি হুদাল লিল মুত্তাকিন মুত্তাকিনদের জন্য হিদায়াত মুত্তাকিনের কারণে কোরআন শরীফখন হিদায়াত হয় মুত্তাকিন কাক কয় যি মানুহৰ ভিতৰত আল্লাহৰ ভয় থাকে তাকে কয় মুত্তাকিন আল্লাহৰ ভয় তাকে কয় তাকওয়া আৰু যি মানুহৰ ভিতৰত আল্লাহৰ ভয় থাকে তাকে কয় মুত্তাকিন মই গুজাৰিছ কৰোঁ মোৰ কলিজাৰ ভাই কোরআন শরীফ পঢ়াৰ কাৰণে সবে কোশিশ কৰিব এটা এটাকে আলিফ বা তা সা লৈ কেনে পঢ়িব ইনশাআল্লাহ আল্লাহৰ ওচৰত যাই কেনে ক'ব পাৰিব য়া আল্লাহ জানা নাছিলো ইমান যদি শক্তি কোরআনে যদি মোক আজাবৰ পৰাই বাঁচাব মই জানা নাছিলো আল্লাহ নামাজ পঢ়াওঁতে কোরআন শরীফ সবগুতে মোক কোরআন শরীফ যদি লাগে আল্লাহ জানা নাছিলো অমুক দিনাই বিৰাট দিনী জলসা হৈছিল আলিমসকলে বয়ান কৰিছিল আৰু সেই বয়ান শুনি কেনে আল্লাহ মই কোরআন শরীফ পঢ়িবৰ কাৰণে কায়দা হাতত লৈছিলোৱে কালি আজি আপুনি মোক মাৰি লৈ আহিলাক আল্লাহ ক'ব হে ফৰিস্তা কয় ফৰিস্তা এই বান্দাই মোক ভয় কৰিছিল কি বুজি পোৱা নাছিল আজি কায়দা লৈছিল কিন্তু পঢ়িব নাপালা মই তাক লৈ আহিলোঁ কিজানি আল্লাহ তাআলা এই নিয়তৰ কাৰণেও আপোনাক মোক কি কৰি দিব জান্নাতত দাখিল কৰি দিব পাৰে ইনশাআল্লাহ এইটো কাৰণে মই গুজাৰিছ কৰিছোঁ লাষ্ট ফিনিচিং 2 মিনিট কথা পাতিলোঁ জীৱন টাইমটো মন পাব কিন্তু আপুনি